Welcome to Saraswati Academy classes. আজি আমি প্ৰথমটো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। গতিকে ভিডিঅ'খন আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আমাৰ কাৰেণ্ট এফেয়াৰ আমাৰ ৰেগুলাৰ ক্লাছ আহি থাকিব। তো তাৰ কাৰণে আপোনাৰ ছাবস্ক্ৰাইব বেলটোত নটিফিকেশ্যনটো অন কৰি ৰাখি থৈ দিব। বলক আমি আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল হুইচ IIT ইনোভেটছ দ্য বায়'ফিল প্ৰডাকশ্যন ফ্ৰম দ্য মিথেন এণ্ড কাৰ্বন ডাই অক্সাইড। এইটো হ'ল IIT গুৱাহাটী। ইন হুইচ ষ্টেট মহাকুম্ভ উইল বি হেল্ড। এইটো হ'ল আমাৰ উত্তৰ প্ৰদেশ। Which IIT unravels 3D images of human foetal brain? IIT Madras. আমাৰ নেক্সট এটা জানিবলগীয়া বস্তু আছে। এইটো উইণ্টাৰ ছেশ্যনত আমাৰ এখন বিল এটা পাছ হ'বলৈ ধৰিছে, এখন টেবল কৰিব গৈছে। এইটো হ'ল লোকসভা। এইটো হ'ল আপোনাৰ মাৰ্চেণ্ট শ্বিপিং বিল। এইটো আমাৰ ৰিপ্লেচ কৰিব মাৰ্চেণ্ট শ্বিপিং বিল 1958 যোনটো এক্ট আছে এইটো আমাৰ শ্বিপ কৰিব। আৰু এটা বস্তু আমাৰ মনত ৰাখিবলগীয়া আছে যে আমাৰ পোৰ্ট এণ্ড ৱাটাৰৱেজৰ মিনিষ্টাৰ কোন হয়? সৰ্বানন্দ সোণোৱাল। এখেতে ক'ৰ পৰা জয়লাভ কৰিছে? এখেতে ডিব্ৰুগড়ৰ পৰা জয়লাভ কৰিছে। নেক্সট আৰু এটা প্ৰশ্নলৈ যাওঁ, 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। হুইচ IIT ইন্ট্ৰডিউচ ব্লুটুথ ছিষ্টেম। এইটো হ'ল আমাৰ IIT ৰূপাৰে। লৈ যাওঁ। হুইচ কোম্পানী হেজ লঞ্চড উইলো চিপ। এই চিপটোৰ মেইন বেনিফিট হয় এইটো কমপ্লেক্স আপোনাৰ কামকেইটা বহুত ইজি কৰি পেলাব। এইটো আমাৰ গুগলে লঞ্চ কৰিছে। গতিকে আমি আৰু এটা বস্তু চাই লওঁ, কেইটামান CEOৰ নাম আমি মনত পেলাই লওঁ। মাইক্ৰ'ছফ্টৰ CEO কোন আছিলে? সাত্য নাডেলা। এপেলৰ CEO কোন আছিলে? টিম কুক। গুগলৰ CEO কোন আছিলে? সুন্দৰ পিচাই। ফেচবুকৰ CEO কোন আছিলে? মাৰ্ক জাকাৰবাৰ্গ। নেক্সট প্ৰশ্নলৈ যাওঁ। Which country has innovated fuel production using water and sunlight? Japan. Next number question le ahu. Which country has innovated the fuel production using the water and sunlight? Eto ho amar Japan. ইয়াত কেইটামান আমি কাৰেন্সি কেইটা মনত পেলাই লওঁ। সাউথ কোৰিয়া কাৰেন্সি কি হয়? 1. জাপানৰ কাৰেন্সি কি হয়? য়েন। শ্ৰীলংকা কাৰেন্সি কি হয়? শ্ৰীলংকান ৰুপিজ। বাংলাদেশৰ কি হয়? টাকা। নেক্সট আমি 7 নম্বৰ প্ৰশ্নলৈ আহোঁ। Which ministry has launched the Amrit Gyan Kosh portal? এইটো আমাৰ কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে? এইটো আমাৰ সায়েন্স এণ্ড টেকনলজি মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে। সায়েন্স আৰু টেকনলজি মিনিষ্টাৰ কোন হয়? এইটো হ'ল জিতেন্দ্ৰ সিং। হোম মিনিষ্ট্ৰী অমিত শ্বাহ। মিনিষ্ট্ৰী অফ ব্ৰডকাষ্ট অশ্বিনী বৈষ্ণৱ। মিনিষ্ট্ৰী অফ ডিফেন্স ৰাজনাথ সিং। আমি 8 নম্বৰ প্ৰশ্নলৈ আহোঁ। Where did disease X has been found? Disease X ক'ত ফাউণ্ড হৈছে? Where did disease X has been found? প্ৰশ্নলৈ আহোঁ। আমি 8 নম্বৰ প্ৰশ্নলৈ আহোঁ। Where did disease X have been found? ৰিপাব্লিক অফ কংগো। তো কংগো প্ৰেচিডেণ্ট কোন আছিলে? আমাৰ ফ্লেক্সি আছিল। খেদি ফ্লেক্সি। সাউথ আফ্ৰিকা কাইৰিল ৰামপোছা। বাংলাদেশৰ আপোনাৰ আগষ্টৰ যোনটো আপোনাৰ ৰেবেল বিদ্ৰোহ হৈছে, বাংলাদেশৰ আপোনাৰ যোনটো ষ্টুডেণ্টৰ বিদ্ৰোহ হৈছে তাৰপিছতে এতিয়ালৈকে গভৰ্ণমেণ্ট ফৰ্ম কৰা নাই, টেম্পৰাৰী গভৰ্ণমেণ্ট চলি আছে।
এইখন চলাই আছে আপোনাৰ নোবেল এৱাৰ্ড উইনাৰ মহম্মদ ইউনুছে। ম্যানমাৰ চলাই আছে মিং আলুং হলিনা। কেপিটেল আমাৰ টকিঅ', নিউজিলেণ্ডৰ ৱেলিংটন, ৰাছিয়া কেপিটেল হ'ল আমাৰ মস্কো, নৰ্থ কোৰিয়াৰ কেপিটেল হ'ল আমাৰ পেংয়ং, সাউথ কোৰিয়াৰ কেপিটেল হ'ল আমাৰ চিঅল, মালদ্বীপছৰ কেপিটেল হ'ল আমাৰ মালে, শ্ৰীলংকাৰ কেপিটেল আমি দুটা লিখিছোঁ, আপোনালোকে ভাবি আছে, কিন্তু মানে এইটো হ'ল জয়ৱৰ্ধনে কোটেটো হ'ল আমাৰ জুডিচিয়াৰীৰ কাৰণে। জয়ৱৰ্ধনে কোটেটো আমাৰ এক্সিকিউটিভ আৰু জুডিচিয়াৰী কেইটা কাৰণে। আৰু কলম্বোটো হয় আমাৰ লেজিছলেটিভৰ কাৰণে, য'ত আপোনাৰ আইন বা ল বনোৱা হয়। জয়ৱৰ্ধনে কোটে হ'ল আমাৰ এক্সিকিউটিভটো হ'ল এইটো মানে যোন ল কেইটা আমাৰ লেজিছলেটিভ বনি আহে, এই ল কেইটা মানে এক্সিকিউটিভে সিহঁতে ইমপ্লিমেণ্ট কৰে। আৰু জুডিচিয়াৰীটো আপোনালোকে গমেই পায়, ন্যায়পালিকা। ঠিক আছে, এতিয়া আমি ভিডিঅ'খন সমাপ্ত কৰিছোঁ। আপোনাৰ যদি ভাল লাগে কাইণ্ডলি ভিডিঅ'খন শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। কমেণ্টৰ নিজৰ কিবা এটা যদি ভুল হ'ল আমাৰ জনাব। ধন্যবাদ।